নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ আৰু কাৰণ আজি এসপ্তাহ ধৰি কোনো ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে দিব পৰা নাই। ইয়াৰ কাৰণটো এইটোৱেই যে মই লাষ্ট যেতিয়া মই মৰিগাঁও গৈছিলোঁ তেতিয়াও মোৰ গাটো অলপ বেয়াই আছিলে। মানে ওদালগুৰি যোৱাৰ সময়ৰ পৰাই মোৰ গাটো বেয়া আছিলে। তথাপিও মই যিহেতু নিমন্ত্ৰণসমূহ লৈ ৰাখিছিলোঁ, বিহুৰ আগত তেওঁলোকৰ ওচৰত যাম বুলি মই কথা দি থৈছিলোঁ। গতিকে সেই কথা দিয়া অনুসৰি মই তেওঁলোকৰ নিমন্ত্ৰণখিনি ল'লোঁ। তাৰপিছতে মোৰ গাটো বেছি বেয়া হ'ল, জ্বৰ হৈ গ'ল, চৰ্দি হৈ গ'ল, কাহ হৈ গ'ল, বেজি ল'লোঁ, হস্পিটেল গ'লোঁ, বিভিন্ন ঔষধ খালোঁ, এণ্টিবায়'টিক খালোঁ, তাৰ কাৰণে পেট বেয়া হৈ গ'ল। মানে বিভিন্ন কেইটা কথা হৈ গ'ল, যাৰ কাৰণে আৰু এইকেইদিন আপোনালোকে মোক কোনো ধৰণৰ ফেচবুকতে হওক বা ইউটিউবতে তেনেধৰণে আপোনালোকে দেখা নাপালে। যাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ, কাৰণ ইমান কেইটামান ভাল দিন, শুভ দিন গুচি গ'ল, বিহু ধুনীয়াকৈ পাৰ হৈ গ'ল, অক্ষয় তৃতীয়া পাৰ হৈ গ'ল। আৰু এনেকুৱা হ'ল যে বিহু বুলি মই এবাৰ এটা পিঠাও খাব নোৱাৰিলোঁ, কাৰণ বৰা চাউলৰ পিঠা খাব নোৱাৰি, চিৰা দৈ খাব নোৱাৰি, কাৰণ কাহ হৈ গ'ল বেছিকৈ। আৰু যোৱাকালিলৈকে মই মানে গোটেই দিনটো বিচনাতেই শুই থাকোঁ, উঠিবই নোৱাৰোঁ। মানে ইমানেই বেছি কাহ আহি যায়, উঠিলে কাহ আহে বা ঠিক তেনেকৈ মূৰটো দাঙিব নোৱাৰোঁ। আজি অলপ চলপ ভাল পাইছোঁ, যোৱাকালি কিছু গাঁৱলীয়া ঔষধো খাইছিলোঁ। গতিকে যিমানখিনি নিমন্ত্ৰণ আছিলে, মই 17 বিহুৰ পিছৰ পৰা মানে 17 তাৰিখৰ পৰা মোৰ নিমন্ত্ৰণ আছিলে। 17 তাৰিখে নগাঁৱত, 18 তাৰিখে গোলাঘাট, 19 তাৰিখে তিতাবৰ, 20 তাৰিখে ঠিক তেনেকৈ শিৱসাগৰ, 21 তাৰিখে আমাৰ তেজপুৰত আকৌ আছিলে। বহুত দিন আগতে তেওঁলোকে নিমন্ত্ৰণ দি থৈ ৰাখিছিলে। কিন্তু কথাটো এনেকুৱা হ'ল যে মই যিহেতু অসুস্থ হৈ গ'লোঁ, গতিকে গোটেইখিনি নিমন্ত্ৰণ মই পিছুৱাই দিবলৈ লগা হ'ল। তাৰপিছত দুলীয়াজান আছিলে, গোটেইখিনি মই এতিয়া সদ্যহতে মই স্থগিত ৰাখিছোঁ, কাৰণ যিহেতু গাটো বেয়া, আপোনালোকে জানেই যে দেহা নাথাকিলেনো কেনেকৈ ধৰণে আগবাঢ়িব সমাজৰ কাৰণে, নহয় জানো? গতিকে কেইদিনমান চাগে আৰু লাগিব, আৰু কমেও এসপ্তাহ 10 দিনমান হয়তো লাগিব পাৰে, নালাগিবও পাৰে। যেতিয়া মই সুস্থ হ'ম, আপোনালোকৰ সৈতে মই পোনপটীয়াকৈ যোগাযোগ কৰি আকৌ আপোনালোকৰ নিমন্ত্ৰণখিনি ল'বলৈ চেষ্টা কৰিম। মই বুজি পাওঁ যে আপোনালোকে বহুত আশাৰে, বহুত কষ্টেৰে বা বহু এটা মানে মনৰ আশা কৰি পেলাই মোক নিমন্ত্ৰণখিনি জনায়। মই যেতিয়া সময়ত নাযাওঁ বুলি কৈ দিম বা নোৱাৰোঁ বুলি কওঁ, আপোনালোকৰ মনত আঘাত পায়, সেইটো মই জানো। কিন্তু মোৰো এটা কথা আছে, ইমান দূৰ যাব লাগে, যিহেতু মই মানে গোটেই দুবছৰ ধৰি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ প্ৰায় মানে যেতিয়াই আপোনালোকে বিচাৰে তেতিয়াই আপোনালোকৰ ওচৰলৈ গ'লোঁ। আৰু গাড়ীত AC লগাই থওঁ, তাৰ কাৰণে ডিঙিত বা বুকুত কফ জমা হৈ একেবাৰে যেতিয়া বেমাৰটো সৰুকৈ আৰম্ভ হৈ গ'ল, আৰম্ভ হওঁতেই মানে একেবাৰতে মোক একদম দুৰ্বল কৰি দিলে। গতিকে মোক কিছুদিনৰ প্ৰয়োজন হ'ব, আৰু মই আশা কৰিছোঁ যে 3-4 দিনততো ভাল হৈ যাব। যদি নহয়, মে' মাহৰ পৰা মই নিমন্ত্ৰণখিনি ল'বলৈ চেষ্টা কৰিম। এতিয়া কথাটো এনেকুৱা হ'ল যে বহুকেইজন লোকৰ যে নিমন্ত্ৰণ আছিলে, তেওঁলোকে বহুতেতো সহজভাৱে কথাখিনি ল'লে যে হয়, তুমি পিছত আহিলেও হ'ব, গাটো বেয়া যেতিয়া ভাল হৈ লওক। কিন্তু তাৰে দুই এজনে ভাবিলে যে মানে বেলেগ ধৰণে কথাখিনি লয়, যে ইমান দিন আগতে কৈ থলোঁ, এতিয়াহে এনেকুৱা হ'ব পাৰেনে, বা আপুনি আমাক মিছাকৈ কৈছে নেকি, এনেকুৱা ধৰণৰো দুই এজনৰ পৰা উত্তৰ পালোঁ। গতিকে সেইখিনি ক্ষেত্ৰতো মোৰ বেয়া লাগিছে। গতিকে মই নতুনকৈ যিসকলে আগতে মোক নিমন্ত্ৰণ দি ৰাখিছিলে, তেওঁলোকৰ তালেও মই নিমন্ত্ৰণখিনি আপোনালোকে পুনৰ যেতিয়া মোক নিমন্ত্ৰণ আগৰ ছিষ্টেমত দিব, যে মোৰ যিটো 9085093104 এই নম্বৰটোত যেতিয়া আপুনি নিমন্ত্ৰণ বুলি লিখি দিব, তেতিয়াহে মই আকৌ পুনৰ বিবেচনা কৰি নিমন্ত্ৰণখিনি ল'বলৈ চেষ্টা কৰিম। কাৰণ এইটোৱে যে বিভিন্নজন এতিয়া সেইদিনা মাজতে মোক ছেপ্টেম্বৰৰ কাৰণে নিমন্ত্ৰণ দিবলৈ আহিছে ঘৰতে। গতিকে ছেপ্টেম্বৰলৈকে তেওঁলোকে ভাবিছে যে ছেপ্টেম্বৰত দিলেহে তেখেতক পাম, কাৰণ আগতে তেওঁলোকে নিমন্ত্ৰণ বহুত আগতে লৈ থাকে। কিন্তু ছেপ্টেম্বৰৰ ডেটটো মই দি দিছোঁ যে ইমান তাৰিখে মই যাম, কিন্তু তাৰ আগদিনা যদি মোৰ কিবা এটা অসুস্থতা হয়, দুৰ্ঘটনা হয়, বেমাৰ হয়, সেই কথাটোতো মই আজি ক'ব নোৱাৰিম। কিন্তু তেওঁ যদি কয় যে আপোনাক ইমান আগতে কৈ থৈ আহিলোঁ, আপোনাৰ এতিয়াহে বেমাৰ হ'ব পালে নেকি, তেতিয়াতো মনটো দুখ লাগে, নহয় জানো? গতিকে সকলোকে মই এটাই অনুৰোধ কৰিম যে আপোনালোক আৰু মোৰ দুইজনৰ মাজতে, বুজাবুজিৰ মাজতে, সম্পৰ্কবিলাকৰ মাজতেই অনুষ্ঠানবোৰ হ'ব। গতিকে মই বৰ আশা কৰি আপোনালোকৰ অনুষ্ঠানখিনি কৰোঁ, যাতে আপোনালোকে যি মনৰ সৎ আশা উদ্দেশ্য লৈ অনুষ্ঠান ভাগ কৰে, আপোনালোকৰ সেইখিনি প্ৰভু ভগৱন্তই যাতে পূৰ্ণ কৰি দিয়ে, সেইটোৱে মই আশা কৰোঁ। তথাপিও মই আপোনালোকক পুনৰ কৈছোঁ যে যিসকল লোকে
নিমন্ত্ৰণ দিব বিচাৰে বা যিসকল লোকে আগতে দি ৰাখিছিলে এতিয়া যিহেতু কিছুদিন পিছুৱাই গ'ল যোগাযোগবোৰ একেবাৰে নাইকিয়া হৈ গ'ল গতিকে আপোনালোকে মোৰ 9085093104 এই নম্বৰটোত আপোনালোকে নিমন্ত্ৰণ বুলি লিখিব তাৰপিছত দিয়ক মেছেজটো মই নিশ্চয় আপোনালোকৰ নিমন্ত্ৰণসমূহ মোৰ এই নতুন যি সময়সূচী হ'ব মই দুদিন বা এদিনৰ ভিতৰতে যিহেতু ঘৰতে আছো মই আপোনালোকক নেক্সট যিটো মোৰ তাৰিখ ডেটটো আপোনালোকক জনাই দিম আপোনালোকে নিশ্চয় সেই হিচাপে বস্তু সামগ্ৰীবোৰ যোগাৰ কৰিব মই আপোনালোকৰ ঘৰত সেই শুভ অনুষ্ঠান ভাগ কৰি দিম কিন্তু সদ্যহতে 2-4 দিন অকণমান জিৰণি আৰু লাগিব যথেষ্টখিনি ভাল পালোঁ তথাপিও আৰু কাহ যিহেতু আহি যায় পাঠ কৰি থাকোঁতে কাহ মাৰি দিলে ভাল নালাগিব নহয় গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে আৰু বিশেষ আজি ভিডিঅ'টো নাই হনুমান চালিচা পাঠ কৰি থাকক ময়ো আজি বহুত দিনৰ পিছত মোৰ গোসাঁই ঘৰত হনুমান চালিচা পাঠ কৰিছোঁ মনটো ভাল লাগিছে আশা কৰিছোঁ যে হনুমান চালিচা আজি পাঠ কৰিব পাৰিছোঁ কাৰণেই আজি আপোনালোকৰ ওচৰত এনেধৰণে এটা ভিডিঅ' বনাব পাৰিছোঁ নহ'লে ইমান দিনে একোৱেই ভিডিঅ' বনাব পৰা নাই একোৱেই কৰিব পৰা নাই ইমানেই গাটো বেয়া আছিলে গতিকে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ ভালে থাকিব বহুত বেছি নিমন্ত্ৰণ আছে তথাপি মই কৈ দিওঁ যে মই নগাঁৱত আকৌ আৰম্ভ কৰিম নগাঁও গোলাঘাট তিনিচুকীয়া তাৰপিছতে তিতাবৰ শিৱসাগৰ ধুবুৰী বঙাইগাঁও ৰংগিয়া তাৰপিছতে আমাৰ সোণাপুৰ নহয় চাংচাৰি গুৱাহাটী এনে বহু ঠাই নিমন্ত্ৰণ আছে গতিকে আপোনালোকে যদি ভাবিছে যে আপোনালোকৰ দুলীয়াজান আছে আপোনালোকে যদি ভাবিছে যে আপোনালোকৰ নিমন্ত্ৰণ মই পাহৰিছোঁ অনুগ্ৰহ কৰি মোক এবাৰ মনত পেলাই দিব নহ'লে যিহেতু 10 দিন 15 দিন যিহেতু গেপ হৈ গ'ল আকৌ নতুনকৈ আপোনালোকৰখিনি আৰম্ভ কৰোঁতে হয়তো আপোনাৰ নিমন্ত্ৰণটো কিবা কাৰণে ৰৈ যাব পাৰে মাজত পাহৰি যাব পাৰোঁ গতিকে আপুনি মোক মনত পেলাই দিব গতিকে সকলোৱে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ভালে থাকিব জয় শ্ৰীৰাম